এই মাটিডৰাত খেতি আপোনাৰ বিভিন্ন জাতৰ আছে। আপোনাৰ কবি আছে, আপোনাৰ লাও আছে, আম আছে, 12মহীয়া আম আছে, তামোল আছে, পাণ আছে, বগৰী আছে। বগৰী মোৰ 2 বিঘা মাটিত বগৰী আছে। আৰু তাৰপিছতে আলু খেতি কৰোঁ, পিঁয়াজ কৰোঁ, নেমু টেঙা আছে। নেমু টেঙাটো আপোনাৰ 100-150 জোপা নেমু টেঙা আছে। মোৰ এতিয়া আপোনাৰ ধৰি লওক 80 বছৰ 81 মান হৈছেগৈ। তথাপিও কিন্তু আপুনি কৰ্ম কৰিয়ে আছে। হয়, এনেকৈ নকৰিলে যে মোৰ একো নাই, ইনকম নাই আৰু। কিন্তু মই মানে আপোনাৰ ধৰি লওক এই চেনেলৰ দ্বাৰা আপোনালোকৰ ওচৰত মই এটা অনুৰোধ জনাওঁ, যাতে মই ইয়াত মোৰ হাতী আৰু বান্দৰে বেছি উৎপাত কৰে। নহ'লেতো মোৰ হাতী আৰু বান্দৰ যদি নাথাকিলেহেঁতেন মোৰ 2 লাখ 1.5 লাখ টকা ইনকম হয় বছৰি। কিন্তু ইয়াতে মাজতে আহি পেলাই আপোনাৰ এই টৰ্চ লাইট দি থৈ গ'ল। কিন্তু মোক টৰ্চ লাইট এটা নিদিলে, আৰু লগতে আপোনাৰ ধৰি লওক এটা চ'লাৰ লাইট এটা লাগিছিলে, কিন্তু মোক চ'লাৰ লাইটটো নিদিলে। গতিকে মই মহোদয়ৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আবেদন কৰিছোঁ যাতে মোক খুব সোনকালে যদি টৰ্চ লাইট এটা দিয়ে, তেতিয়াহ'লে মই বহুত উপকৃত হ'ম। বান্দৰটো মানে ধৰি লওক মই দিনটো থাকোঁ। আপোনাৰ ৰাতিপুৱা 5টা বজাৰ পৰা মই আপোনাৰ গধূলি 6টা বজালৈকে মই দিনটো ইয়াতে থাকোঁ, ইয়াতেই ভাত খাওঁ, ইয়াতেই চাহ খাওঁ। মই ইফালে সিফালে কেনিও নাযাওঁ। গতিকে মোক যদি উপায়ুক্ত মহোদয়ে যদি মোক পাৰিলে এটা যদি টৰ্চ লাইট দিয়ে, তেতিয়াহ'লে মই কিছু উপকৃত হ'ম। চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা পাইছে? হয়, চৰকাৰৰ ফালৰ পৰা সুবিধা পাইছোঁ। মোক এটা চ'লাৰ দিছে 7,34,000 টকাৰ। তাৰপিছতে স্প্ৰিংকলাৰ দিছে, পাইপ পানী মানে ধৰি লওক মই দিব নালাগে, চকুৰি নিচিনা ঘূৰি থাকে। তাৰ বাহিৰে সাৰ-চাৰবিলাক দিয়ে, মেডিচিন কিছুমান দিয়ে এগ্ৰিকালচাৰে, কিছুমান দিছে চৰকাৰে। আপুনি অকলে খেতিডৰাত লাগি থাকে না আৰু কোনোবাই সহযোগ? নাই, আপোনাৰ ধৰি লওক মোৰ কামলা 2টা থাকে আৰু মোৰ ল'ৰা এটা সেইটোও থাকে। এতিয়া তেওঁলোক গুচি গ'ল খাবলৈ, গতিকে এতিয়া নাহে আৰু, আকৌ কাইলৈ আহিব। যুৱ প্ৰজন্মক আপুনি কি ক'ব? যুৱ প্ৰজন্মক মই মানে এইটোৱে অনুৰোধ কৰিছোঁ যে তেওঁলোকো আহক, দলে বলে আহি পেলাই খেতিটো কৰক, কৰিলে উপকৃত হ'ব। চাকৰিতকৈ বেছি ধন আছে ইয়াত। আপোনাৰ ধৰি লওক ভালকৈ যদি কবি এডৰা কৰিলে একেবাৰে কমত আপোনাৰ ধৰি লওক 3 মাহত একেবাৰে কমত 30-40 হাজাৰ টকা পায়। গতিকে কষ্টটো আছে, কষ্ট নকৰিলেতো নাপায়। গতিকে মই এতিয়া এই অৱস্থা, আৰু মই মানে কঁকালটো মোৰ বেকা, মই একদম ফিটিং হৈ খোজ কাঢ়িব নোৱাৰোঁ। তথাপিতো মই বহি খন্তি মাৰি কাম কৰি থাকোঁ।